অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মটক জনগোষ্ঠীয় যিকেইটা দল সংগঠন আছে সেই সংগঠন কেইটাৰ সহযোগত চাবুৱাৰ চেতিয়াগাঁও সূৰ্যোদয় যুৱ সংঘ খেলপথাৰত ইতিমধ্যে আজিৰ পৰা অনুষ্ঠিত হৈছে 223 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস। আৰু মই যিহেতু এই স্থানত উপস্থিত আছোঁ, ইয়াৰ পোনে পোনে মোৰ কেমেৰা সহযোগীৰ যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে যদি চাই প্ৰথমতে আপোনালোকে যি মটক জনগোষ্ঠীৰ যি আৰ্হি নামঘৰ, এই নামঘৰ তেওঁলোকে এক আৰ্হি প্ৰস্তুত কৰিছে আৰু তাৰ সমান্তৰালকৈ ভঁৰাল, তাৰ লগতে মটক জনগোষ্ঠীৰ ঢেঁকীশাল আৰু গোহালিৰ লগতে বিভিন্ন ধৰণৰ তেওঁলোকে যি ইয়াৰ যি আৰ্হি, এই আৰ্হি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে যিহেতু চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাদেৱ আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। আজিৰ পৰা যিহেতু 223 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস অনুষ্ঠিত হৈছে চেতিয়াগাঁও সূৰ্যোদয় সংঘ খেলপথাৰত, কেনেকুৱা ধৰণৰ কি কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু বিশেষকৈ ইয়াত যি কি উদ্দেশ্য লৈ আচলতে এই যি প্ৰতিষ্ঠা দিৱস পতা হৈছে? অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত যিবোৰ জিলা প্ৰশাসনৰ সহযোগত আৰু মটক জনগোষ্ঠীয় যিসমূহ আমাৰ সংগঠন আছে, সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, মটক ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ পৰিষদ, মটক ৰাজবংশ উন্নয়ন সমিতি আৰু মটক সাহিত্য সাহিত্য পৰিষদ, আটাইকেইটা সংগঠনৰ সহযোগত 223 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আজি চাবুৱাৰ চেতিয়াগাঁৱৰ খেলপথাৰত আয়োজন কৰা হৈছে। চৰকাৰীভাৱে আয়োজন কৰা এই দিৱসৰ ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হৈছে আৰু আজিৰ দিনটোত 24-25 দুদিনীয়াকৈ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু আজিৰ দিনটোত আজি 24 তাৰিখ, আজি যিহেতু আমাৰ ৰজাজনাৰ মহাপ্ৰয়াণ ঘটিছে আজিৰ দিনটোতে, আজিৰ দিনটোত আমি ধৰ্মীয়ভাৱে আমাৰ জনগোষ্ঠীয় ৰাইজে ধৰ্মীয়ভাৱে এই দিৱসটো উদযাপন কৰে। পূৰ্বতেও নামঘৰে এই দিৱস উদযাপন হৈ আহিছে। আজি 223 সংখ্যক এই দিৱসটিৰ অন্যতম কাৰ্যসূচী হিচাপে চেতিয়াগাঁৱত আজি অস্থায়ী নামঘৰ, মামৰীয়া নামঘৰ ইয়াত স্থাপন কৰা হৈছে আৰু তাত ভকতসকলে ইতিমধ্যে ভাগৱত পাঠেৰে এই অনুষ্ঠানটো আয়োজন কৰিছে। আজি দিনৰ বেলা মটক জনগোষ্ঠীয় খেৰী পৰিৱেশন হ'ব, যি খেৰী মানে আইনাম বা লক্ষ্মী নাম সদৃশ বিশেষকৈ ধৰ্মীয় গীত তেওঁলোকে পৰিৱেশন কৰে। হাজাৰোধিক মহিলাই একেলগত আইনাম খেৰী পৰিৱেশন কৰিব। তাৰ পৰৱৰ্তী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ডক্টৰ চন্দন শৰ্মাই সৰ্বানন্দ সিংহ বিষয়ক আৰু জনগোষ্ঠীয় বিষয়ক এটা বিশেষ বক্তৃতা প্ৰদান কৰিব। সন্ধিয়ালৈ মটক জনগোষ্ঠীয় সংগঠনসমূহৰ লগতে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবৃন্দই এই অনুষ্ঠানত ভাগ ল'ব। তো অহাকালিলৈ অসম চৰকাৰৰ উদ্যোগত আৰু মটক সাহিত্য সাহিত্য পৰিষদৰ সহযোগত চাবুৱাৰ কয়লাবাৰীত মটক ৰজা সৰ্বানন্দ সিংহৰ এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি তোলা হৈছে। কাইলৈ আনুষ্ঠানিকভাৱে সেই প্ৰতিমূৰ্তিটি ভাৰত চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী, অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উদ্বোধন কৰিব। তাৰপিছতে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হ'ব। সাংস্কৃতিক শোভাযাত্ৰা ডিব্ৰুগড় জিলাৰ উপায়ুক্ত ডাঙৰীয়াই মুকলি কৰিব। তাৰপিছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী আগশাৰীৰ বুদ্ধিজীৱী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু কেইবাগৰাকী মন্ত্ৰী বিধায়কে ইয়াত অংশগ্ৰহণ কৰিব। সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এইদৰে মটক ৰজা সৰ্বানন্দ সিংহক প্ৰতি বছৰে মটক জনগোষ্ঠীয় ৰাইজে স্মৰণ কৰি আহিছে। পূৰ্বতে কৈছোঁ যে মটক ৰজা সৰ্বানন্দ সিংহ যিদিনাৰ পৰা মহাপ্ৰয়াণ হ'ল তেতিয়াৰ পৰাই তিথি হিচাপে দিৱসটো পালন কৰা হৈ আহিছে মটক জনগোষ্ঠীয় ৰাইজে। তাৰ পৰৱৰ্তী সময়ত মটক জনগোষ্ঠীয় সংগঠনসমূহে ইয়াক মটক দিৱস বা সৰ্বানন্দ সিংহ দিৱস হিচাপে উদযাপন কৰিছিল। 2017 চনৰ পৰা চৰকাৰীভাৱে এই দিৱস অসম চৰকাৰৰ সহযোগত উদযাপন কৰি অহা হৈছে। আৰু ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা মটক ৰজা সৰ্বানন্দ সিংহৰ নামত এটি বঁটাও প্ৰদান কৰা হয়। আৰু ইতিমধ্যে এই বঁটা অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, সেই সময়ত তেখেত মুখ্যমন্ত্ৰী আছিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰদান কৰা হ'ল। বিটিচি প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়াকো মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহক বঁটা প্ৰদান কৰা হৈছে। এই জনগোষ্ঠীৰ এগৰাকী আগশাৰীৰ লেখক, বুদ্ধিজীৱী, সাহিত্যিক সুশীল কুমাৰ গগৈ ডাঙৰীয়াকো এই বঁটা প্ৰদান কৰা হৈছে। এই জনগোষ্ঠীৰ এগৰাকী আগশাৰী সমাজকৰ্মী, অগ্ৰণী ব্যক্তি হেমন্ত গোহাঁই ডাঙৰীয়াকো এই বঁটাৰে সন্মানিত কৰা হৈছে। অন্যহাতে কাৰ্বি আংলঙৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী বলুভদ্ৰ ফাংচু ডাঙৰীয়াকো এই বঁটাৰে সন্মানিত কৰা হৈছে। আগন্তুক শিল্পী দিৱসৰ দিনা অসম চৰকাৰে এই বঁটাৰ এই বছৰৰ যিগৰাকী প্ৰাপক বা পাব তেওঁৰ নামটো অসম চৰকাৰে আনুষ্ঠানিক ঘোষণা কৰিব। গতিকে মটক জনগোষ্ঠীয় ৰাইজৰ দীৰ্ঘদিনীয়া যি সমস্যা, মটক জনগোষ্ঠীয় ৰাইজৰ দীৰ্ঘদিনীয়া যি দাবী দাবা আছে, সেই দাবী দাবাৰ ক্ষেত্ৰত অসম চৰকাৰে এটাৰ পাছত এটা সমাধান কৰি গৈ আছে। গতিকে ৰজাজনক স্বীকৃতি দিছে অসম চৰকাৰে। লগতে এই জনগোষ্ঠীটোক আগবঢ়াই নিবৰ কাৰণে মটক সাহিত্য সাহিত্য পৰিষদো গঠন কৰিছে। গতিকে মটক জনগোষ্ঠীৰ ৰাইজৰ উত্তৰণৰ দিশত আগবঢ়াই নিবৰ কাৰণে চৰকাৰে যথেষ্টখিনি কৰিছে। আমি মটক জনগোষ্ঠীয় সংগঠন আৰু মটক জনগোষ্ঠীয় ৰাইজৰ সহযোগত
আগন্তুক দিনত এই জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে কাম কাজখিনি সঠিকভাৱে আগবঢ়াই নিম বুলি আমি পণ গ্ৰহণ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। মোৰ সৈতে যিহেতু মটক ছাত্ৰ সন্থাৰ বিষয়ে গৈ আছোঁ, মই আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু আজিৰ পৰা 223 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস চাবুৱাত অনুষ্ঠিত হৈছে, কি ক'ব বিচাৰিব? অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ প্ৰশাসন, সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক ছাত্ৰ সন্থা, মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ পৰিষদ, মটক সাহিত্য শাসিত পৰিষদ, মটক ৰাজবংশ উন্নয়ন সমিতিৰ সহযোগত আজি দুদিনীয়াকৈ ডিব্ৰুগড় জিলাস্থিত চাবুৱা চেতিয়া গাঁৱত আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। আজি এনে পবিত্ৰ দিনাখন আমি এটা কথাই কওঁ, যিহেতু মটক জনগোষ্ঠী কেওটা সংগঠনে অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ আমি এটাই অনুৰোধ জনাওঁ বা বিভিন্ন বিগত সময়ছোৱাত আমি দাবী জনাই আহিছোঁ। মটক জনগোষ্ঠীৰ বিশেষকৈ যিটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণৰ প্ৰসংগটো আচলতে আজিৰ তাৰিখত আমি খুব দুখেৰে বা অসম চৰকাৰৰ আচলতে ক'ব খোজোঁ। আমি এসময়ত আমাৰ যদি ইতিহাস যদি আমি চাবলৈ যাওঁ বা ইতিহাসত আমি যদি লেতিয়াবলৈ যাওঁ, তেতিয়া আমি দেখোঁ যে মটক জনগোষ্ঠী আচলতে প্ৰতিটো দিশতে আৰ্থিকভাৱে হওক, ৰাজনৈতিকভাৱে হওক বা অৰ্থনৈতিকভাৱে হওক, সাংস্কৃতিকভাৱে হওক, বিভিন্ন দিশত কিন্তু অসম চৰকাৰে অৱহেলা কৰা যেন এটা আমি দেখিবলৈ পাওঁ। কিন্তু আজি এই তাৰিখত, আজি এই পবিত্ৰ স্থলত বা এই পবিত্ৰ স্থলীৰ পৰা অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, মটক জনগোষ্ঠী অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক। ধন্যবাদ জনাইছোঁ। মই পুনৰ কেমেৰা সহযোগী দেখাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে নিশ্চয়কৈ মটক জনগোষ্ঠীৰ যি আৰ্হি নামঘৰ, এই আৰ্হি নামঘৰত যিসকল ভকতসকল আছে, ভকতসকল আইসকল, তেওঁলোকে ইতিমধ্যে সেৱা লৈছে আৰু তাৰ সমান্তৰালকৈ আচলতে ইয়াৰ যি আৰু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মটক জনগোষ্ঠীৰ যি আৰ্হি ভঁৰাল, সেই আৰ্হি ভঁৰালো ইয়াত ইতিমধ্যে ভঁৰালৰ যি আৰ্হি, সেই ভঁৰালৰ আৰ্হি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।